নিশ্চয়কৈ দেৱপ্ৰতিম চাওক যিটো স্থানত সেই ঘটনাটো কালিৰ সেই নিগ্ৰহৰ ঘটনাটো সংঘটিত হৈছিল সেইটো স্থানতে আমি উপস্থিত আছোঁ। আচলতে অতি লজ্জাজনক দুৰ্ভাগ্যজনক নিন্দনীয় ঘটনা যে বাৰে বাৰে সাংবাদিক নিগ্ৰহ হ'বলগীয়া হৈছে এইখন অসমত। কাৰণ আমি বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰিবলগীয়া হয় আৰু কালিৰ দিনটোৰ ঘটনাটো সম্পূৰ্ণ ব্যতিক্ৰম আছিল। কাৰণ জুবিন গাৰ্গ আমাৰ মাজত নাই, জুবিন গাৰ্গ নোহোৱা হ'বৰ এমাহ হৈ গৈছে। গতিকে সকলোৱে আহ্বান কৰিছিল, সচেতন মহলে আহ্বান কৰিছিল যে এইবাৰ ফটকা আতচবাজিৰ পৰা বিৰত থাকিব লাগে। কিন্তু একাংশ উন্মাদ যুৱকে উত্তাল যুৱকে দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ফটকা ফুটাইছে। বিশেষকৈ ফাঁচী বজাৰৰ এই অঞ্চলটোত ফাঁচী বজাৰৰ এই অঞ্চলটোত কালি আমাৰ সতীৰ্থ নাৰায়ণ শইকীয়া ইয়ালৈ আহিছিল। তেওঁলোকে গধূলি এটা কথা কৈছিল আৰু নিশা এটা কথা। কাৰণ গধূলি ফাঁচী বজাৰৰ মাৰোৱাৰী সমাজে কৈছিল যে ফটকা আতচবাজিৰ পৰা এইবাৰ বিৰত থাকিব লাগে, কোনো লোকে ফটকা ফুটাব নালাগে। কিন্তু পৰৱৰ্তী সময়ত 2-3 ঘণ্টা পাছতে দেখিবলৈ পোৱা গ'ল ফটকা আতচবাজিৰে ৰজন জনালে সম্পূৰ্ণ ফাঁচী বজাৰখন। আৰু তাৰ বাতৰি পৰিৱেশন কৰিবলৈ আহিছিল আমাৰ সতীৰ্থ নাৰায়ণ শইকীয়া। আৰু সেই সময়ছোৱাত উন্মাদ এদল যুৱকে, মাতাল হৈ থকা এদল যুৱকে, তাৰে 2-3 গৰাকী যুৱকে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল আৰু ইতিমধ্যেই আমাৰ সতীৰ্থ নাৰায়ণ শইকীয়াক আক্ৰমণ কৰিছিল। সেই ঘটনা ইতিমধ্যে সমগ্ৰ অসমজুৰি প্ৰতিক্ৰিয়া হৈছে, সকলোৱে কৈছে নিন্দা কৰিছে এই সমগ্ৰ ঘটনাটোক। এইখিনি মুহূৰ্তত আমি ঘটনাস্থলীত উপস্থিত আছোঁ। এইখিনি মুহূৰ্তত ইয়াত দেখিবলৈ পোৱা গৈছে যথেষ্ট ব্যস্তপূৰ্ণ অঞ্চল, যিহেতু যথেষ্ট লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে। নিশা সেইটো স্থানত কোনো ধৰণৰ লোক নাছিল আৰু সেই লোক নোহোৱা অৱস্থাতে তেওঁলোকে ফটকা ফুটাই এই স্থানটোত আক্ৰমণ কৰিছিল। একাংশ ইয়াৰ লোক আছে, স্থানীয় লোক আছে। আপুনি কালি ঘটনাটো গম পাইছিল নেকি? ঘটনা আমি গম মানে আমি টিভিত চাই আছিলোঁ। টিভিত চাওঁতে হ'লেও আমাৰ মনটো বেয়া লাগিছে। মানে এখেতলে কি কৰে, ঘৰিলে চকু পানী। মানে ৰামৰ নাম ল'ব কিন্তু ৰাৱণৰ লগত থাকে, নাম লৈ ৰাৱৰ কিন্তু ৰাৱণৰ লগত থাকে। মানে ধৰ জুবিন গাৰ্গ এইটো কয়, যেতিয়া বোমা ফুটাইছিল একো নাই, ওচৰত আহিলে কয় জয় জুবিন দা, জুবিন দাক লৈ এইটো বেপাৰ কৰে। এই জুবিন দা মানে কোনোবা আহিলে, মিডিয়া আহিলে জুবিন দা বুলি কয় আৰু মিডিয়া গুচি গ'লে বোমা ফুটায়। আৰু বোমা ফুটাই কিছুমান এলেকা আছে, যেনেকৈ আঠগাঁও হওক, ফেঞ্চি বজাৰ হওক, কিছুমান এলেকাত বোমাটো বেছি ফুটিছে। কিন্তু য'ত আমাৰ সহ্য হোৱা নাই, মনত মানে আঘাত লাগছে। আমাৰ সাংবাদিকক আক্ৰমণ কৰিছে। আক্ৰমণ কৰিছে, আমি মিডিয়াত দেখা পাইছোঁ। নাৰায়ণ নেকি তেখেতক মাৰিছে, মাৰি উঠ ফাটি গৈছে। তেতিয়া আমি কিন্তু স্পটত নাছিলোঁ, আমি টিভিত চাই আছোঁ। কিন্তু বেয়া লাগিছে, জুবিন দা আমাৰ অসমৰ হিয়াৰ আমঠু। তেখেতে মৰাৰ কাৰণে আমি বোমা ফুটা বেলেগ কথা, আমি মাতিছে কিয় কমকৈ জ্বলাইছোঁ এইবাৰ। বোমাটো বেলেগ কথা, আমি ইমান ফুটা নাই। কিন্তু কিছুমানে ধৰক লবি, যিটো টকাৰ মানে আমি ফুটামেই, মৰাই আজি মৰিছে, কালি আকৌ আহিব আমাৰ, মৰি গৈ আমাৰ কোনো দৰকাৰ নাই। কিন্তু কিমান মানুহ যে মানে সমাধিস্থলীত এতিয়াও দিন ৰাতি কষ্ট কৰি ৰখি আছে যে কেনেকৈ জুবিন দা ন্যায় পায়। কিন্তু কিছুমানে আমাক কি লাগে, বিজনেছ লাগে, টকা লাগে। আমি আজি একদিন দোকান বন্ধ কৰিলে বা কি কৰিলে আমাৰ লছ হ'ব। জুবিন দা মৰি গ'ল, আমাৰ একো নাই। সেইকাৰণে কালি কিন্তু যি বোমা ফুটাইছে এইটো বিৰাট নিন্দনীয় ঘটনা ঘটিছে। বোমা ফুটাব নালাগিছিল, ফুটাব লাগে কিন্তু ইমান নহয়। যোৱা বছৰতকৈ বেছি হৈছে এইবাৰ, ইমান নহয়। ইয়াতে ভাবিছে যেন মৰাই ভালে হৈছে। কিন্তু আমি বেয়া লাগছে, আমাৰ বহুত বেয়া লাগছে, এইটো বেয়া ঘটনা হৈছে। এইসকল ইয়াৰে লোক, স্থানীয় লোক। আৰু তেওঁ এটা কথা কৈছে, নিন্দনীয় ঘটনা হৈছে। কিন্তু কালি আটাইতকৈ বেয়া লাগিছে এইটো কাৰণে যে কালিৰ দিনটোত মাৰোৱাৰী সমাজৰ ফালৰ পৰা কোৱা হৈছিল যে এইবাৰ ফটকা আতচবাজি তেওঁলোকে নুফুটাই বা তেওঁলোকে নিষেধাজ্ঞা এক প্ৰকাৰ আৰোপ কৰিছিল, ঘোষণা কৰিছিল যে ফটকা আতচবাজি ফুটাব নালাগে। কিন্তু সেই একাংশ যি উন্মাদ যুৱক, মদৰ ৰাগীত মাতাল হৈ সেই যুৱকসকলে এই স্থানলৈ আহি যি ফটকা ফুটাইছিল তাক লৈ সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তাৰ উপৰিও সাংবাদিকক আক্ৰমণ কৰিছে, যিটো সময়ত আমাৰ সতীৰ্থ নাৰায়ণ শইকীয়াই লাইভ সম্প্ৰচাৰ কৰি আছিল আৰু লাইভ সম্প্ৰচাৰ কৰি থকা সময়তে আহি আক্ৰমণ কৰিছিল। গতিকে অতি নিন্দনীয় ঘটনা। এইখিনি মুহূৰ্তত যথেষ্ট ব্যস্ততাপূৰ্ণ যিহেতু অঞ্চল, এই ব্যস্ততাপূৰ্ণ অঞ্চলটোত এইখিনি মুহূৰ্তত দেখিবলৈ পোৱা নাযায় যে তেনেকুৱা ধৰণৰ নাই। আৰু ইয়াত যিসকল ফটকাৰ ব্যৱসায়ী আছে, ৰূপম, সেই স্থানীয় লোকজনে যি ভাষ্য প্ৰদান কৰিছে তাত এটা কথা স্পষ্ট হৈ পৰিছে, এইসকল আচলতে ভণ্ড। এইসকল উদণ্ডই নহয়, এওঁলোক ভণ্ড। তেওঁলোকে ভণ্ডামি কৰিছে, তেওঁলোকে জুবিন গাৰ্গৰ নামত ভণ্ডামি কৰিছে। স্থানীয় লোকজনে কৈছে যে কেমেৰা দেখিলে তেওঁলোক জুবিন অনুৰাগী হয় আৰু কেমেৰা আঁতৰ হ'লে তেওঁলোক হৈ পৰে একোটা উদণ্ড মাতাল। আৰু সেই চৰিত্ৰই কালি ফাদিল কৰিবলৈ গৈ নিগ্ৰহৰ বলি হ'বলগীয়া হ'ল আমাৰ সতীৰ্থ নাৰায়ণ শইকীয়া। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ যে এই চেহেৰাকেইটা মনত ৰাখক। এনেকুৱা চেহেৰা অসমত বহুত ওলাইছে আৰু কালিৰ দিনটোত এনেকুৱা চেহেৰা কিন্তু বহুত ওলাইছে। কিয় কৰিছে?